নামৰ মহিমা মানে। বিষ্ণু ভকতক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ। ভকতক সেৱা কৰিলে কোটি জনমৰ পাপ হৰণ হয় বুলি কৈছে। সেহি পুণ্যে পঞ্চয় সুখে বিষ্ণুৰ পুৰিত, পৰম আনন্দে থাকে মাধৱ সহিত। এতিয়া আমি বেয়া কাম কৰি যমৰ দূতৰ হাতত বান্ধ লৈ যমৰজাৰ ওচৰত বা নৰকলৈ যাব বিচাৰোঁ, নে ভকতৰ সংগলৈ ভকতক সেৱা কৰি বিষ্ণুপুৰীলৈ অৰ্থাৎ পৰম ব্ৰহ্ম য'ত থাকে তেওঁলোকে যাব ইচ্ছা কৰোঁ? এতিয়া এই দুটাৰ এটা আমি ল'ব পাৰোঁ বাৰু, হয়নে বাৰু? আমি এই দুটাৰ এটা আমি যিকোনো প্ৰকাৰে ল'ব পাৰোঁ। গতিকে আমি ভকতসকলে আমাৰ এইটোৱেই, সেইকাৰণে গুৰুজনাই কৈছে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। এতেকে আমি এই গুৰুজনাৰ বাণীবিলাক যেতিয়া মানি চলোঁ, তেতিয়া নিশ্চয় আমাৰ সকলো ভকতৰে শৰণ ভজন লোৱা গ্ৰহণ কৰা ভকতসকলৰ সৎগতি হ'ব। এইটো হৈছে ভাগৱতৰ সাৰ মৰ্ম বা তত্ত্ব। আতি মহা পাতকী ব্ৰাহ্মণয় জামিল, নাকৰয়া ভাষ মাতে সংসাৰ তৰিল। সুৰ ব্যাধ বাল্মীকি নাৰদ দাসী সুত, নামৰ প্ৰসাদে ভৈল জীয়ন্তে মুকুত। সুৰ ব্যাধ বাল্মীকি, আপোনালোকে জানে সেই বাল্মীকি আগতে ব্যাধ আছিল, দুষ্ট আছিল, কিন্তু শেষত গৈ কি কৰিলে, তেওঁ ৰামায়ণ ৰচনা কৰি ৰামচন্দ্ৰৰ গুণানুকীৰ্তন কৰি বহুখিনি ওপৰলৈ গুচি গ'ল। কোনে কহিবা কপাৰে নামৰ মহিমা, চাৰি মুখে ব্ৰহ্মায়ুনা পন্ত যাৰ সীমা। এন নাম এৰি কৰে আনত বিশ্বাস, কিমতে এৰাইবা ঘোৰ সংসাৰৰ ত্ৰাস। আছে মাধৱৰ নামে জগত ব্যাপী, সংসাৰ তাপত মৰে চিতনি তথাপি।